গ্ৰামাঞ্চলৰ সৰ্বাংগীন বিকাশে চৰকাৰৰ সৰ্বপ্ৰথম লক্ষ্য। ভেৰগাঁৱৰ কালিখোলা VCDCত দুটাকৈ গ্ৰাম্য পথাৰ আধাৰশিলা স্থাপন। বিগত 17 বছৰে BPFৰ শাসনত থকা ননৈ চেৰফাং পৰিষদীয় সমষ্টিত উন্নয়নে ঢুকি নোপোৱা অঞ্চলত এতিয়া EM সঞ্জিত তাঁতীৰ উন্নয়নৰ সোঁত। BTR EM সঞ্জিত তাঁতীৰ ননৈ পৰিষদীয় সমষ্টিৰ কালিখোলা VCDC আৰু দুই নদী মুখত দুটাকৈ গ্ৰাম্য পথৰ আধাৰশিলা স্থাপন কৰে। দৰিদ্ৰ লোকৰ ঘৰে ঘৰে চোতালে চোতালে EM সঞ্জিত তাঁতী উপস্থিত হৈ চৰকাৰী বিভিন্ন আঁচনি তথা বিভিন্ন সমস্যাৰ বুজ লয়। দুটাকৈ গ্ৰাম্য পথৰ আধাৰশিলা স্থাপন কৰাৰ উপৰিও বছৰ বছৰ ধৰি এটা জহি খহি যোৱা জুপুৰিত বাস কৰা পৰিয়ালৰ চৰকাৰী আৱাসগৃহৰ শুভাৰম্ভণি নিজ হাতেৰে কৰে EM সঞ্জিত তাঁতীয়ে। আধাৰশিলা স্থাপন কৰি EM সঞ্জিত তাঁতীয়ে কয় যে যিসকল যোগ্য হিতাধিকাৰীয়ে বৰ্তমানেও চৰকাৰী আৱাসগৃহ পোৱা নাই তেওঁলোককো অতি শীঘ্ৰে প্ৰদান কৰা হ'ব। আনহাতে বিগত চৰকাৰৰ সময়ত আধৰুৱা হৈ থকা ঘৰসমূহো কাম কাজ কৰা হ'ব। দৰিদ্ৰ দুখীয়া পৰিয়াল তথা যোগ্য হিতাধিকাৰীয়ে চৰকাৰী আঁচনি লাভ কৰিলে আত্মসন্তুষ্টি হৈ পৰে EM সঞ্জিত তাঁতী। কিন্তু পূৰ্বৰ চৰকাৰৰ দিনত বহুতো নাপাবলগীয়া হিতাধিকাৰীয়ে ব্যক্তিয়ে চৰকাৰী গৃহ আবণ্টন লৈ চৰকাৰী গৃহৰ দুৰ্ব্যৱহাৰ কৰি আহিছে বুলিও কয় EM সঞ্জিত তাঁতীয়ে। ওদালগুৰিৰ পৰা জেমছ দীঘলৰ ৰিপৰ্ট, অৰুণোদয় আছাম। শুভ দিন এটা। মই ৰাতিপুৱাৰ পৰাই ৰাইজক লগ কৰাৰ পিছত ঘৰতে ওলাই আহিলোঁ। ওলাই আহি ফালে মই প্ৰথমতে দুই নদীমুখ তাৰ খুঁটি বুলি কয় সেইখিনিত এটা পেপাৰ ব্লক ৰাস্তা উদ্বোধন কৰিলোঁ। তাৰপিছত আহিলোঁ আপোনাৰ উত্তৰ কালিখোলাত আহি তাতেও এটা পেপাৰ ব্লক ৰাস্তা উদ্বোধন কৰিলোঁ। আৰু আজি এই যে ক'ভিডৰ সময়ত এইটো ঘৰত আহিছিলোঁ মই কিবা খোৱা সামগ্ৰী বিতৰণ কৰিম বুলি। তেতিয়াই মই ঘৰখন চাইছিলোঁ, খুব জৰাজীৰ্ণ অৱস্থা আছিলে আৰু আজিও এনেকাই আছে বুলি ক'ব পাৰি। চ' তেখেতসকলৰ যি প্ৰধানমন্ত্ৰী আৱাস গৃহ সেইটো চেংচন হৈ পেলাই আজি আমি দিব আহিছোঁ আৰু শুভ উদ্বোধনী কৰিলোঁ। ইতিমধ্যে আমি মানে আত্মসন্তুষ্টি মানে এটা পাওঁ এনেকৈ কাম কৰি ফালে যে মানে একদম যোগ্য ব্যক্তিক তেখেতসকলক এই ঘৰ এটা লাগেই এনেকৈ পৰিয়ালক আমি এইটো দি পাই বহুত সুখী আমি। গতিকে আৰু ইয়াৰ লগতে সংগতি ৰাখি মই কেইটামান কথা আপোনালোকৰ জৰিয়তে জনাব বিচাৰিছোঁ যে বহুত ঘৰ আমাৰ কাৰ্যকালতেই হওক বা কিবা হওক বহুত হিতাধিকাৰী নিজে কৰিব নোৱাৰে, কাৰোবাক দিলে বনাবৰ কাৰণে সেইবিলাক ইনকমপ্লিট কৰি পইচা খাই কিবা কৰি থাকি গ'ল। সেইবিলাকো মই এতিয়া চেয়াৰমেনসকলকে হওক বা মই নিজে গৈ পেলাই সেইটো চাই পেলাই সেইবিলাকো কমপ্লিট কৰি আছোঁ। কিয়নো মানে কাৰোবাৰ ভুলৰ কাৰণে কাৰোবাৰ ঘৰ এটা ইনকমপ্লিট এতিয়া হৈ আছে আৰু হিতাধিকাৰীটো একো ভুল নাই ইয়াতে। তাৰে মাজত কিছুমান হিতাধিকাৰী এনেকৈ আছে যিসকলে নিজে পইচা ঘৰ বনাম বুলি পইচাবিলাক উঠাই পেলাই তেখেতসকলেও নিজে খৰচ কৰি লৈছে, ব্যক্তিগত খৰচ কৰি লৈ গৈছে। এইবিলাকো এটা আমাৰ সমস্যা হৈছে। তো মই যিহেতু আগৰ পৰাই এটা সংকল্প আছিলে যে মোৰ সময়ত যাতে কোনো কাম কাজ ইনকমপ্লিট হৈ নাথাকে, বিশেষকৈ PMAY ঘৰ হওক বা MGNREGA কামবিলাক হওক। তো সেইটো কাৰণে মই এতিয়া এটা স্পেচিয়েল এইটো এটা অভিযান চলাইছোঁ যাতে দুখীয়া পৰিয়ালবিলাকে সেইটো লাগে আমিও অলপ সহায় সহযোগ কৰি ফালে আমি কেনেকৈ ঘৰটো যাতে কমপ্লিট কৰি দিব পাৰোঁ তাৰ কাৰণে চেষ্টা কৰি আছোঁ। আমাৰ যি কেন্দ্ৰত চৰকাৰ চলি আছে বা ষ্টেটত চলি আছে বা আমাৰ BTRত চলি আছে, আপোনালোকে আঁচনিবিলাক মন কৰিবচোন। এইটো কোনো দল হিচাপে নাহে আঁচনিবিলাক, অকল মানে কনচেনট্ৰেট কৰে দুখীয়া ফেমিলিক কনচেনট্ৰেট কৰে। আজি অৰুণোদয় হওক বা বিভিন্ন আঁচনিবিলাক চলি আছে, গোটেইখিনি কিন্তু আমি যেতিয়া বিতৰণ কৰিবৰ কাৰণে যাওঁ তেতিয়া কিন্তু আমি দল বা আমাৰ মানে ছাপৰ্টাৰ হয় নে নাই সেইবিলাক আমি প্ৰাধান্য নিদিওঁ। আমি প্ৰাধান্য দিওঁ তেখেতসকলে যোগ্য হয় নে নাই। সেইটো কাৰণে এতিয়া বস্তুবিলাক কাৰেকশ্যন হৈ আছে। আগতে কাৰেকশ্যন হোৱা নাছিলে। আগতে যেতিয়া চেঞ্চাছ হৈছিলে তো দিল্লীৰ পৰা যেতিয়া PMAYৰ চেঞ্চাছ আহিলে তো গ্ৰাছ লেভেলত কি হ'ল, চবেই নিজৰ পৰিয়াল কেন্দ্ৰিত কৰিব আৰম্ভ কৰিলে। মানে মোৰ পৰিয়ালক আগতে মই কেনেকৈ দিম বা মোৰ পাৰ্টিৰ মানুহক আগতে কেনেকৈ দিম। সেইকাৰণে দুখীয়া মানুহবিলাক থাকি গ'ল আৰু ধৰক যিবিলাকৰ তাত অলৰেডি ঘৰ আছে, পকী ঘৰ আছে, তেনেকুৱা ফেমিলিও আমি পাইছোঁ যে ইহঁতে এতিয়া এইবিলাক ঘৰ পাইছে আৰু পাই পেলাই কিটচেন বনাইছে, কোনোবা গোহালি বনাইছে, এনেকৈ বনাইছে। মিছ ইউজ হৈছে এইবিলাক কথা। তো এটলিষ্ট আমাৰ চৰকাৰৰ সময়ত এই বস্তুটো হ'ব নিদিওঁ আমি।
সেইটো কাৰণে আমি মানে প্ৰাধান্যটো আমি যোনে যোগ্য হিতাধিকাৰীক আমি দিব বিচাৰোঁ। চ' আপোনালোকে যিখিনি চাব এতিয়া অৰুণোদয়টো পুনৰ আৰম্ভ হৈছে। ইয়াতে আমাক ইণ্টাৰফেয়াৰ কৰিব দিয়া নাই। আপোনালোকে জানে আমাক ইণ্টাৰফেয়াৰ কৰিব দিয়া নাই যে মানে দলীয় কোনোবা নেতাই যদি ইণ্টাৰফেয়াৰ কৰে নিজৰ দলক প্ৰাধান্য দিব বুলি আমাক দিয়া নাই। এইটো একদম নিউট্ৰেল পাৰ্চনবিলাকক দায়িত্ব দিছে যাতে গাঁৱত একদম যোগ্য ব্যক্তিসকলে পাওক বুলি। চ' ইমান নিকাভাৱে কাম চলি আছে আৰু কিছুমান কাম এনেকুৱা আগতে বেয়া হৈছিলে সেইটো ঠিক কৰিবৰ কাৰণে অলপ সময় লাগিব। গতিকে সময় লাগি আছে। আমি বহুতখিনি কাৰেকশ্যন কৰি ল'লোঁ সকলো ক্ষেত্ৰতে। এতিয়া কোন যুগৰ পৰা মানুহৰ ৰেচন কাৰ্ড মানে মোৰ ৰেচন কাৰ্ড কোনোবা খাই আছে, কোনোবা ৰেচন কাৰ্ড কাৰ তাত আছে, উল্টা পুল্টা খেলি মেলি চব এনেকুৱা হৈ আছিলে। এতিয়া সকলো কাৰেকশ্যন হৈ আহি আছে, যাৰ ৰেচন কাৰ্ড তাৰ তাতে আছে। চ' এইবিলাক ধুনীয়াকৈ এটা ছিষ্টেম হৈ আহি আছে আৰু কেইবাৰ বছৰৰ মানত গোটেইখিনি ছিষ্টেমত চলি থাকিব আৰু গোটেইখিনিতো এতিয়া আপোনালোকে গম পাইছে অনলাইন হৈ আছে এতিয়া। চ' মই ভাবোঁ আশা কৰিছোঁ আৰু আমাক আৰু কৰণীয় আছে, এইবিলাক কৰি যাম। যে CC ব্লকৰ 150 কিলোমিটাৰ 150 মিটাৰ মোৰ ভুল হৈছে 150 মিটাৰ মানে আমাৰ ৰাস্তা ইয়াত পকীকৰণ হ'ব আৰু এইটো উদ্বোধনী কামটো ইতিমধ্যে সমাপ্ত হৈছে আৰু এই ক্ষেত্ৰত আমি উত্তৰ কালিখোলা ৰাইজ আমি যথেষ্ট সুখী আৰু আশা ৰাখিছোঁ ভৱিষ্যতে এই কামবিলাক এনেকৈ আগবাঢ়ি গৈ থাকিব। বিগত 17 বছৰে এই ক্ষেত্ৰত মই ক'লোৱেই যে আমি খুব ৰাইজ সন্তুষ্ট, যথেষ্ট সন্তুষ্ট আৰু অকল এইখিনিয়ে নহয়, এই যিটো আৰম্ভণি এই আৰম্ভণিটো এনেকৈ চলিয়ে থাকিব বুলি আমি ৰাইজে আশা ৰাখিছোঁ।